হাজো শুৱালকুছি সমষ্টিৰ গন্ধমুখ বিজেপিৰ বৰিষ্ঠ নেতা বনমালী দাসৰ বুথ বিজয় অভিযান। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠনৰ লক্ষ্যৰে চোতালে চোতালে ঘৰে ঘৰে বুথ বিজয় অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বৰিষ্ঠ নেতা বনমালী দাসে আজি গন্ধমুৰ 206 নং বুথত বুথ বিজয় অভিযান চলায়। এলেকাটোৰ ঘৰে ঘৰে বৰিষ্ঠ নেতা বনমালী দাসে বিজেপিৰ দলীয় প্ৰতীক সম্বলিত ছবি বেৰত আঁৰি নিৰ্বাচনী কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে। ইফালে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বনমালী দাসে দলীয় সমৰ্থক সহিতে দদৰা, শিঙিমাৰী, দলিবাৰী, আগিয়াঠুৰী অঞ্চলত ৰাইজৰ মাজত মত বিনিময় কৰি বিজেপি দলক শক্তিশালী কৰিবলৈ আহ্বান জনায়। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিজেপিৰ বৰিষ্ঠ নেতা তথা প্ৰাৰ্থিত্ব প্ৰত্যাশী বনমালী দাসে বুথ বিজয় অভিযান চলাই ৰাইজৰ বিপুল সমৰ্থন লাভ কৰে। বুথ অভিযান কাৰ্যসূচীত আমি গন্ধমুৰত উপস্থিত হৈছোঁ। মই হাজো শুৱালকুছি সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্বৰ এজন দাবীদাৰ আৰু মই ভাবোঁ যে মোক প্ৰাৰ্থী দিলেই হাজো আৰু শুৱালকুছি সমষ্টিৰ যথেষ্টখিনি উন্নতি হ'ব আৰু তাৰ আধাৰত মোৰ যিখিনি এৰি অহা কাম মই সেই কামখিনি ইয়াৰ মানুহে সকলোৱে প্ৰায় জানেই। প্ৰাৰ্থিত্ব হিচাপে আপুনি যিহেতু বুথ অভিযানত কাৰ্যসূচী লৈ আছে, ইতিমধ্যে আপুনি ৰাইজৰ বা ভোটাৰ ৰাইজৰ কেনেধৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে? এই ক্ষেত্ৰত মই যিখিনি জেগাত মই গৈছোঁ বা যিখিনি জেগাত মই ঘূৰিছোঁ সেইখিনিত মই নতুন চিনাকি দিব লগা একো হোৱা নাই, কাৰণ সেইখিনি মানুহ প্ৰায় মোক জানে বা ময়ো জানো আৰু প্ৰায় ঘৰুৱাভাৱে মই সেই মানুহখিনিৰ লগত ওতঃপ্ৰোতভাৱে মই জড়িত। সেই হিচাপততো মই বহুতখিনি আগত থকা বুলিয়ে মই মানি ল'ব খোজোঁ। জয় নিশ্চিত আৰু ক'ব লগা নাই আৰু সেইটো ঘৰে ঘৰে চোতালে চোতালে এক নিৰ্বাচনী প্ৰচাৰ চলাইছে। ঘৰে ঘৰে চোতাল বৈঠকততো মই প্ৰায় অংশগ্ৰহণ কৰিছোঁ। মই সেইদিনা হালগাঁৱতো অংশগ্ৰহণ কৰিছোঁ, জামপুৰতো অংশগ্ৰহণ কৰিছোঁ বা আমাৰ এই ওচৰ চুবুৰীয়া ৰামদিয়াতো মই সেই উপস্থিত আছোঁ আৰু একদম নিৰ্ঘাত। আপুনি প্ৰাৰ্থিত্ব পোৱাৰ পিছত ৰাইজক কি বাৰ্তা দিব এই মুহূৰ্তত ভোটাৰ ৰাইজক? আপোনাৰ সপক্ষে ভোট প্ৰদান কৰাৰ কাৰণে কি আপুনি বাৰ্তা প্ৰেৰণ কৰিব? বাৰ্তা বুলি মই নকওঁ, তেওঁলোকৰ মনৰ যিটো অভিমত সেইটো সাব্যস্ত কৰিলেই মই ভাল পাম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।